অসমাজি ৰখাতলে গ'ল অসমীয়া। ককাই আপুনি আহি গোটেই দেখোন গানতে ধৰিলে। আপুনি কোনটো বিভাগৰ? I am not Kokai. I am not Kokai. I am Sir, your new teacher. Sir, how is possible? বজাৰত ফুটা নাই ফটকা, আপোনাৰ শৰীৰত দেখোন বিজেপি চৰকাৰৰ পতাকা। প্ৰথম কথা, I don't like ৰাজনীতি। মই ৰাজনীতি ভাল নাপাওঁ। ভাল পাওঁ বেলেগে কৰিলে, কিন্তু মই কৰিলে নহয়। এয়া হৈছে মোৰ ব্যক্তিত্ব। মোৰ শৰীৰত সদায় বেলেগ বেলেগ ফুলৰ আচৰণ থাকে। আজি যেনিবা হলঠেকত পৰি গ'ল পদুম ফুল, কাইলে ভেট ফুল আহি যাব, পৰহিলে কপৌ ফুল। গম পাইছানে? একো নাই, নমস্কাৰ নমস্কাৰ। তোমালোকৰ পৰিচয় দি যোৱা। জন্ত ভন্ত হন্ত মন্ত পৃথিৱী হল বিভ্ৰান্ত, এয়া সত্য মোৰ নাম শান্ত হিষ্ট হুষ্ট পুষ্ট মহাদুষ্ট উৰেকান্ত। বৰ দীঘলীয়া নাম দেখোন। আচ্ছা আচ্ছা, মই উৰেকান্ত বুলিয়ে মাতিম দেই, হ'ব? হে, তেনে আগফালৰ টিকনিডোখৰ ইমান দীঘলকে লগাই দিয়াৰ প্ৰয়োজন কিবা আছিল জানো? একো নাই একো নাই দিয়া। নাইচ নেম। নেক্সট তোমাৰ নামটো কোৱা। মোৰ নাম ছাৰ। জুই জ্বলাবলৈ প্ৰয়োজন হয় খৰি, সেয়াই হৈছে ভগৱান ৰূপী বিশিষ্ট ব্যক্তিত্বৰ পুত্ৰ, নাম মোৰ হৰি। ভগৱানৰ নাম? সৃষ্টিকৰ্তাৰ নাম ৰাখিলে আৰু তেনেকে চাওঁ, উপায়টোতো নাই না এতিয়া। বাৰু ভাল 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 ভাল। নাইচ নেম নাইচ নেম। তোমাৰ নামটো কোৱা। নমস্কাৰ ছাৰ, মাই নেম ইজ সানি বৰুৱা। আচ্ছা, এইফালৰ নামটোহে মানে ডাইৰেক্টলি কোৱা হৈছে ন? ভাল 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 ভাল। এতিয়া মই বাৰু ক্লাছ কি কৰিম? কি কৰিব ছাৰ? যিহেতু মই নতুন, চাওচোন ভাবো মানে কিবা এটা কবিতাকে মাতি দিয়াচোন, ভাল লাগিব শুনি। ছাৰ কোনটো কবিতা মাতিব লাগে কওক, হলহলীয়া ফৰফৰীয়াকে মতাহে কথা। হয় নি? ঠিক আছে, অ ফুল নুফুলনো কিয় কবিতাটোকে মাতা। মই তাৰপিছতে ভাবো আৰু অংক ক্লাছে কৰো নে হিন্দী ক্লাছে কৰো নে। অকে, অ ফুল নুফুলনো কিয়, মানুহে যে ফুলিলে ছিঙিয়ে পেলাই, মই নুফুলিম কিয়? ৰবা গৰুৰ পৰা বিষয়টো মানুহৰ লগত পালেগে, কিবা এটা খেলি মেলি হৈছে। মানে ছাৰ? অ ফুল নুফুলনো কিয়, গৰুৱে যে আগ খাই, মই নুফুলিম কিয়। আচল কবিতাটো এইটোহে আছিলে, তুমি মাৰি দিলা কি? অ ফুল নুফুলনো কিয়, মানুহে যে ছিঙি পেলাই ফুলিলে, মই নুফুলিম কিয়। আজিকালি ছাৰ গৰুবিলাক বান্ধি থৈ দিয়া না, আৰু গৰু মানে আজিকালি জনসংখ্যাটো কম, সেইবাবে গৰু ঠাইত মানুহ পাইছেগে আৰু। জানো পাই কি হৈছে, ধৰিবই পৰা নাই। তাৰপিছত মাতা, তাৰপিছত। মানুহ ফুল ছিঙ কিয়, গাৰ্লফ্ৰেণ্ডে যে খুজি থাকে, মইনো নিছিঙিম কিয়? ৰাম 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 ৰাম। অ মানুহ হলকে ঠিকেই আছিলে, বিষয়টো গৈ এতিয়া একেবাৰে মানে গাৰ্লফ্ৰেণ্ডৰ লগতহে পালেগে। মানিছো আৰু দেই, বিষয়টো যেতিয়া গাৰ্লফ্ৰেণ্ডত পালেগে, বাকীখিনি নেলাগে। বেলেগ কবিতা মাতা। বেলেগ মজা কি কবিতা মাতিম? তাকে, হলৌ গছত টকৌ উঠিল, সেইটোকে মাতাচোন। ভুল হ'ল নি বাৰু? টকৌ গছত হলৌ উঠিলহে হ'ব লাগিছিল পাই। সেইটোৱে, টকৌ গছত হলৌ উঠিল। মাতা। জি হা ছাৰ। টকৌ গছত হলৌ উঠিল, লগাই খদৌ মদৌ, ভাত খাবলৈ নাপায় ৰহিমৰ পুতেকে, দলিয়াই ভাতৰ চৌ। হে হৰি, কি শুনিছো এইবোৰ? কবিতা ছাৰ, কবিতা। হৈছে আৰু, এইবোৰ যেন কবিতা নহয়, অমিতা। যি কবিতা মাতিছা, ৰহিমৰ পুতেক আহি গৈছে। বাদ দিয়ক ছাৰ, তেন্তে সেইটো কবিতা বেলেগ এটা মাতিম। কওক ছাৰ, আপুনি নিজে কৈ দিয়ক। কওঁতেতো ময়ে কৈ আছো, কিন্তু কবিতাৰ ধৰণটোহে বেলেগ হৈছে। দিয়া কি মাতিবা, অকণে অমিতাটোকে মাতা। আচ্ছা ছাৰ,
ৰহিমৰ পুতাকে শিখৰ আনিছে মিলি জুলি খাম। ধন্যবাদ ধন্যবাদ ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয় জয়। কবিতা সন্থাটো বন্ধ কৰি দিয়া, কবিতা বিষয়টো বন্ধ কৰি দিয়া, বাদ দিয়া। আৰু গৈ গৰু পৰা মানুহৰ পৰা গাৰ্লফ্ৰেণ্ড, ৰহিমৰ পুতেকৰ পৰা আহিলে শিখৰ। ছাৰ কবিতাবিলাক কেনেকুৱা লাগিছে? কবিতা হাফ মেণ্টেল লাগিছে, বাদ দিয়া। অংক পঢ়িম এতিয়া। শুনা ভালকে শুনি যোৱা, প্ৰশ্নৰ উত্তৰ দিব লাগিব। 1 কেজি পুঠি মাছৰ দাম যদি 100 টকা হয়, আজি হিমালয়ৰ পুতেকে কিয় ভাত খোৱা নাছিল? বেলেগ ধৰণৰ প্ৰশ্ন দেখোন। কবিতা যদি হাফ মেণ্টেল, প্ৰশ্ন দেখোন ফুল মেণ্টেল। মই যেন প্ৰশ্ন এনেকুৱাই সুধো। কিন্তু ছাৰ আমি কমটি বস্তু নহয় কলে ছাৰ। মই কলো শিক্ষক যদি দালে দালে ষ্টুডেণ্ট হ'ব পাতে পাতে। মানে 1 কেজি পুঠি মাছৰ দাম যদি 100 টকা হয়, তেন্তে হিমালয়ৰ পুতেকে আজি এইচএছ পৰীক্ষা থকাৰ বাবে ভাত খোৱা নাছিল ৰাতিপুৱা। কাৰণ যে পৰীক্ষা আছে, কি লিখিম কি নিলিখিম চিন্তাতে খোৱা নাছিল হিমালয়ৰ পুতেকে ভাত। ৰাইট উত্তৰ দিলাহে। মই যিটো মনতে ভাবি থৈছিলো। সঁচাকে তোমালোক বৰ খাটাৰা আছে কিন্তু। এছএছ পৰীক্ষা ৰাইট। প্ৰশ্ন যদি দালে দালে, শিক্ষক কিন্তু পাতে। চৰি, উত্তৰ কিন্তু পাতে। কোনে পাৰে? বাৰু গাইজ, যিসকল দাদা বাইদেউ আজি এইচএছ পৰীক্ষা দিলেগে, বহুত অভিনন্দন থাকিল। আশা কৰিছো আপোনালোকৰ পৰীক্ষা ভাল হৈছে আৰু নেক্সট পৰীক্ষা ভাল হওক। একদম বঢ়িয়া। ময়ো সেইটো কম বুলিয়ে ভাবিছিলো। বাৰু তোমালোকৰ মোৰ পৰিচয়টো দিয়াই হোৱা নাই নহয়। মোৰ নাম হৈছে হিমালয় চৌধুৰী। হে ছাৰ, প্ৰশ্নত দেখোন হিমালয় আহিছিলে। তাৰমানে আপোনাৰ পুত্ৰ আপোনাৰ পুত্ৰ দাদাই পৰীক্ষা দিছে নেকি? সি বেয়া চিন্তা কৰিছে আজি। মই তাকে প্ৰশ্ন সুধিলো তোমালোকক। ছাৰ তেনেহ'লে দেখোন ঘৰুৱা প্ৰশ্ন। ভাল লাগিল ছাৰ। পৰীক্ষা কেনেকুৱা হৈছে কাইলৈ ক'ব দেই। কম চিন্তা নকৰিবা দিয়া। মোৰ পৰিচয় দিলো, তোমালোকৰ পৰিচয় দিলা। কাইলৈ পৰা আমি ভালকে ক্লাছ কৰিম। আজিলৈ ইমানতে দিছো ছুটি দে। আজি মই পৰিচয়হে ল'ব আহিছিলো।